নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতা আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে আমি জীৱন যাত্ৰাই দৈনিক ৰাশিফল শিতানত লৈ আহিছো আজিৰ দিনটোৰ ৰাশি অনুযায়ী ফলাফলসমূহ আজি আহিন মাহৰ 16 তাৰিখ ৰবিবাৰ ইংৰাজীৰ 2021 বৰ্ষৰ অক্টোবৰ মাহৰ 3 তাৰিখ আজি সূৰ্যোদয়ৰ সময় 5:19 আৰু সূৰ্যাস্তৰ সময় 5:04 আজি তিথি হৈছে কৃষ্ণা দ্বাদশী তিথি নিশা 10:31 পিছত কৃষ্ণা ত্ৰয়োদশী তিথি হ'ব নক্ষত্ৰ মঘা নক্ষত্ৰ নিশা 3:27 পিছত পূৰ্ব ফাল্গুনী নক্ষত্ৰ হ'ব আজি জন্ম হোৱা শিশুসকলৰ সিংহ ৰাশি ক্ষত্ৰিয় বৰ্ণ আৰু ৰাক্ষসগণ হ'ব নিশা 2:22 পিছত ভূমিষ্ঠ হোৱা শিশুসকলৰ নৰগণ হ'ব আজিৰ দিনটোত মৃতকে দীপাত দুখ পাব নিশা 8:01 পিছত স্বৰ্গগামী হোৱাসকলে একপাত দুখ পাব শুভ কৰ্ম গাত্ৰ হৰিদ্ৰা আৰু অব্যৰাহ্ন ধান্যছেদন গৰ্ভাধান আদি শুভ কৰ্ম দেখা যায় বিবিধ শ্ৰাদ্ধ দ্বাদশীৰ একনিষ্ঠ আৰু সপিণ্ডন এতিয়া আহিছোঁ আজিৰ দিনটোৰ বিশেষত্বলৈ আজি অসমৰ বিশিষ্ট লোকসংগীতৰ শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্মদিন গোৱালপৰীয়া লোকগীতলৈ অৱদানৰ বাবে তেখেতে পদ্মশ্ৰী বঁটা আৰু 1988 চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল আনহাতে অসমৰ এগৰাকী আগশাৰীৰ সাংবাদিক তথা সাহিত্যিক তিলক হাজৰিকাদেৱৰ জন্মদিন খাদ্যৰ দিশত আজি দ্বাদশী তিথি হোৱা হেতুকে তিয়হ আৰু পুঁই শাক খোৱা নিষেধ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল সমূহলৈ আপুনি যদি জীৱন যাত্ৰাৰ এই ৰাশিফল শিতানটো ভাল পায় তেন্তে নিশ্চয়কৈ লাইক কৰিব আমি প্ৰেৰণা পাম আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব এতিয়া আহিছোঁ ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেষ ৰাশিলৈ মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো সামগ্ৰিকভাৱে জটিলতা দেখা যায় আপুনি মনোবল আৰু ধৈৰ্যশীল হ'বলৈ যত্ন কৰক কৰ্মক্ষেত্ৰত অনাহক বিলম্বতা আহিব পাৰে আনহাতে ব্যৱসায়ৰ দিশটো শুভ যদিও অন্যমনস্ক হ'লে বিপদ আহিব নতুন কৰ্মত বাধাৰ সন্মুখীন হ'ব পাৰে আৰ্থিক দিশটো আপোনাৰ আজি লাভদায়ক পাৰিবাৰিক দিশত ঘৰলৈ কোনো নতুন সম্পদ আহিব পাৰে সন্তানৰ উন্নতিৰ যোগ ছাত্ৰ ছাত্ৰীসকলৰ অন্যমনস্কতা বৃদ্ধি পাব সেয়েহে নিজৰ কৰ্মৰ প্ৰতি অৱহেলা নকৰিব নিবনুৱাসকলে আজি মানসিক আৰু দৈহিক কষ্টত ভুগিব পাৰে যদিও কোনোৱে যদি নিযুক্তিৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেন্তে আপোনাৰ আজি শুভ সংবাদ আহিব পাৰে প্ৰেমত সম্পৰ্ক স্থাপনত ব্যাঘাত আহিব পাৰে স্বাস্থ্যৰ দিশত দেহত দুৰ্বল ভাৱ আহিব পাৰে আপুনি আজিৰ দিনটোত তিতা আৰু শীতল খাদ্য গ্ৰহণৰ পৰা আঁতৰি থাকিবলৈ যত্ন কৰক সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক সুফল পাব মেষ ৰাশিৰ জাতক জাতিকাসকলে হনুমান চালিচা জপ কৰিলে অথবা হনুমানক স্তুতি কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং ৰঙা সেউজীয়া আৰু গোলাপী শুভ সংখ্যা 2 8 আৰু 9 শুভ ধাতু হৈছে তাম আৰু সোণ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব ধন্যবাদ এতিয়া আহিছোঁ বৃষ ৰাশিলৈ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মত ব্যস্ততা বৃদ্ধি পোৱাৰ লগতে নতুন কৰ্মলাভৰ সম্ভাৱনাও দেখা যায় আপুনি আজি ব্যৱসায় বৃদ্ধিৰ বাবে সাঁচতীয় ধনৰ প্ৰয়োগ কৰিবলগীয়া হ'ব পাৰে আজিৰ দিনটোত আপোনাক যিকোনো পৰিস্থিতিতে সিদ্ধান্তত অটল থকা দেখা যাব ঘৰুৱা দিশত আপোনাৰ আজিৰ দিনটোত আনন্দময় পৰিৱেশ বিৰাজ কৰিব
ছাত্ৰ-ছাত্ৰীসকলে আজি কোনো সমস্যাৰ মোকাবিলা কৰিবলগীয়া হ'লেও উৎসাহী হোৱা দেখা যাব। নিবনুৱাসকলৰ প্ৰশিক্ষণ অথবা অনুশীলন আদিত ব্যস্ততা বৃদ্ধি পাব। প্ৰেমিক প্ৰেমিকাসকলৰ উৎসাহ বৃদ্ধি পোৱাৰ লগতে স্থায়ী সম্পৰ্ক স্থাপনৰ পথ প্ৰশস্ত হ'ব। স্বাস্থ্যৰ দিশত আপুনি আজিৰ দিনটোত যত্নৱান হওক। আপুনি আজি শনি দেৱতাৰ জপ কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু বগা। শুভ সংখ্যা 2 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্তব্য পালন কৰাৰ ক্ষেত্ৰত সমস্যাই দেখা দিব পাৰে যদিও আপোনাৰ বুদ্ধিদীপ্ততাৰ বাবে আপুনি কৰ্ম সম্পাদন কৰিব পাৰিব। আপোনাৰ আজিৰ দিনটোত যাত্ৰাত শুভ দেখা যায়। ব্যৱসায়ীসকলৰ কাৰ্যভাৰ বৃদ্ধি পাব তথা ব্যৱসায়ত লাভৰ যোগ দেখা যায়। ছাত্ৰ-ছাত্ৰীসকলৰ কোনো গুৰুত্বপূৰ্ণ কামৰ বাবে সময় অতিবাহিত হ'ব। ঘৰুৱা দিশত আপোনাৰ আজিৰ দিনটোত জীৱনসংগীৰ লগত সামান্য কাজিয়াৰ সৃষ্টি হ'ব পাৰে। নিবনুৱাসকলৰ ভৱিষ্যতক লৈ আকাংক্ষা বৃদ্ধি পাব। প্ৰেমত প্ৰেমাস্পদৰ সৈতে মনৰ কথা পাতিব পাৰিব। আপুনি ৰাতিপুৱা সূৰ্য প্ৰণাম কৰিলে বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰিব। মিথুন ৰাশিৰ অধিপতিসকলে গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰিলে বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা 5 আৰু 9। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ অধিপতিসকলে আজিৰ দিনটোত আনৰ বিশ্বাসভাজন হ'বলৈ সক্ষম হ'ব। আপুনি আজি কোনো বন্ধু আৰু আত্মীয়ৰ দ্বাৰা উপকৃত হ'ব। কৰ্মস্থানত উচ্চপদস্থৰ মন জয় কৰিবলৈ সক্ষম হ'ব। আনহাতে আপোনাৰ আজি শত্ৰু হ্ৰাসৰ যোগো দেখা যায়। ব্যৱসায়ীসকলে আনৰ বিশ্বাসৰ পাত্ৰ হ'ব পাৰিব। নিবনুৱাসকলৰ নিজৰ ওপৰত বিশ্বাস বৃদ্ধি পাব। ছাত্ৰ-ছাত্ৰীসকলে আজিৰ দিনটো আনন্দ মনেৰে পাৰ কৰিব পাৰিব। পাৰিবাৰিক দিশত আপোনাৰ আজি সুখ শান্তি বিৰাজমান হৈ থাকিব। প্ৰেমত দূৰত্ব আহিব যদিও পাৰস্পৰিক বিশ্বাস অটুট থাকিব। স্বাস্থ্যৰ দিশত দিনটোৰ শেষৰ ভাগলৈ আপুনি অৱসাদগ্ৰস্ত হ'ব পাৰে। আপুনি পৰ্যাপ্ত পৰিমাণে জিৰণিৰ প্ৰতি মন দিয়ক। আপুনি গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপোনাৰ শুভ ৰং বগা আৰু আকাশী। শুভ সংখ্যা 1 আৰু 4। শুভ ধাতু হৈছে তাম আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ব্যস্ততা বৃদ্ধি পাব। আপুনি সামান্য সমস্যাৰ সন্মুখীন হ'ব পাৰে। ধৈৰ্যশীল হ'লে সমস্যা সমাধানত সক্ষম হ'ব। কৰ্মস্থানত কিছু বাধাৰ সৃষ্টি হ'লেও আপুনি বুদ্ধিমত্তাৰে কৰ্ম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলে আনৰ ওপৰত গুৰু দায়িত্ব এৰি দিলে অযথা বিলম্বতাৰ সন্মুখীন হ'ব পাৰে। দিনটোত বাকী দিশত ব্যৱসায়ত শুভ দেখা যায়। পাৰিবাৰিক দিশত
আত্মীয় বা চুবুৰীয়াৰ লগত কোনো কথাত মতানৈক্যতা আহিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ শুভ যদিও ইণ্টাৰনেট আদিৰ পৰা জটিলতা আহিব পাৰে। নিবনুৱাসকলে মনোবল আৰু ধৈৰ্য বৃদ্ধি কৰক। প্ৰেমত দিনটোৰ দ্বিতীয়াৰ্ধত মনোমালিন্য আহিব পাৰে। স্বাস্থ্যৰ দিশত আজিৰ দিনটোত আপোনাৰ মূৰৰ বিষে সামান্য আমনি দিব পাৰে। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মুগা। শুভ সংখ্যা 4, 7 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত বহুদিনে বন্ধ হৈ থকা অৰ্থ আগমনৰ পথ মুকলি হ'ব। আনহাতে আপুনি আজি বহু সমস্যাৰ পৰাও মুক্ত হ'বলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ হতাশা আঁতৰ হোৱাৰ লগতে মানসিকভাৱে আজিৰ দিনটোত প্ৰফুল্ল হোৱা দেখা যাব। ব্যৱসায়ৰ লগত জড়িতসকলৰ যোৱা কিছুদিন ধৰি সন্মুখীন হৈ অহা বাধা আঁতৰ হোৱাৰ ইংগিত আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা দিশত আপোনাৰ সামান্য ব্যস্ততা বৃদ্ধি পাব। আপোনাক আজি কোনো বন্ধুৰ সাক্ষাৎ বা কথোপকথনে প্ৰেৰণা প্ৰদান কৰিব। ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তি আদিৰ যোগ দেখা যায়। নিবনুৱাসকলে আনৰ ভুলৰ বাবে কষ্টৰ সন্মুখীন হ'ব পাৰে। প্ৰেমৰ দিশত আপোনাক আজি কোনো কথাই সামান্য হতাশ কৰিব পাৰে যদিও সেয়া সাময়িক। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো মধ্যম। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া। শুভ সংখ্যা 2, 8 আৰু 11। শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ অধিকাৰীসকলৰ কৰ্মস্থানত আজিৰ দিনটো সমস্যাৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকলে আশানুৰূপ ফল প্ৰাপ্তিৰ পৰা বঞ্চিত হোৱাৰ আশংকা দেখা যায়। সেয়েহে আপুনি প্ৰতিটো ক্ষেত্ৰত সতৰ্ক হৈ থাকক। ৰাতিপুৱা সূৰ্য প্ৰণাম কৰি দিনটো আৰম্ভ কৰক, সুফল পাব। ছাত্ৰ-ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰমৰ অন্তত সফলতা অৰ্জন কৰিব পাৰিব। এই ৰাশিৰ যিসকল লোক ক্ৰীড়া, সাহিত্য, সংস্কৃতিৰ লগত জড়িত তেখেতসকলৰ হতাশা বৃদ্ধি পাব পাৰে। আৰ্থিক দিশত আপোনাৰ আজি ব্যয় বৃদ্ধি পাব। স্বাস্থ্যৰ দিশত আপুনি মাজে সময়ে অৱসাদগ্ৰস্ত হ'ব পাৰে। নিবনুৱাসকলৰ আজিৰ দিনটোত নানা চিন্তাই অশান্তিৰ সৃষ্টি কৰাৰ সম্ভাৱনা দেখা যায়। প্ৰেমত কোনো তৃতীয় ব্যক্তিৰ কাৰণে সমস্যাৰ সৃষ্টি হ'ব পাৰে যদিও সেয়া সাময়িক। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। লগতে আপোনাৰ জীৱনত থকা দুখ দুৰ্দশা আঁতৰ হ'ব। তুলা ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা 5, 7, 13 আৰু 15। শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বিভিন্ন কাৰকে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলক আজিৰ দিনটোত আনন্দ কৰি ৰাখিব। কৰ্মস্থানত পদোন্নতিৰ যোগ দেখা যায়। ব্যৱসায়ীসকলে বহুদিনীয়া প্ৰচেষ্টাৰ সফলতা লাভ কৰিব। আত্মীয় বা বন্ধুবৰ্গৰ পৰা আপুনি আজি সুখবৰ লাভ কৰিবলৈ সক্ষম হ'ব।
ছাত্ৰ ছাত্ৰীসকলৰ আজিৰ দিনটো শুভ যদিও চঞ্চলতা বৃদ্ধি পাব। গতিকে নিজৰ কৰ্মৰ প্ৰতি অৱহেলা নকৰিলে আপুনি উপকৃত হ'ব। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি আপুনি যত্নৱান হওক। প্ৰেমৰ ক্ষেত্ৰত আপুনি আজি খং সম্পূৰ্ণৰূপে পৰিত্যাগ কৰক। এই ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আহিব পাৰে সুসংবাদ। আপুনি দুৰ্গা মাক স্মৰণ কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু সোণালী। শুভ সংখ্যা 3, 6 আৰু 9। শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত বিভিন্ন দিশত সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। এই ৰাশিৰ জাতক জাতিকাসকলে আজি আনৰ পৰা সহায় লাভ কৰিবলৈ সক্ষম হ'ব। যিকোনো বিপদত আপোনাক আজি ভাগ্যই সহায় কৰিব। ঘৰুৱা দিশত আনন্দময় পৰিৱেশে বিৰাজ কৰিব। কৰ্মক্ষেত্ৰত সততা আৰু উদাৰতাৰ বাবে আপুনি আনৰ দ্বাৰা প্ৰশংসিত হ'ব। ব্যৱসায়ীসকলৰ নতুন দায়িত্বভাৰ আহিব পাৰে। আপোনাৰ আজিৰ দিনটোত সন্তানৰ প্ৰতি দায়িত্ব বৃদ্ধি পাব। নিবনুৱাসকলে বন্ধু সদৃশ শত্ৰুৰ পৰা সাৱধানে থাকিব। ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নত বাধাৰ সৃষ্টি আহিব পাৰে। প্ৰেমৰ দিশত বৈবাহিক সম্পৰ্ক স্থাপনৰ পথ প্ৰশস্ত হ'ব। স্বাস্থ্যৰ দিশত শুভ যদিও দিনৰ 2 বজাৰ পিছত দেহত দুৰ্বল ভাৱ অহাৰ সম্ভাৱনা দেখা যায়। ধনু ৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মাখন আৰু হালধীয়া। শুভ সংখ্যা 4 আৰু 6। শুভ ধাতু হৈছে ৰৌ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। এই ৰাশিৰ অধিকাৰীসকলৰ আজিৰ দিনটো সামগ্ৰিকভাৱে শুভ। কৰ্মস্থানত তৎপৰতা বৃদ্ধি পাব। বন্ধু আৰু আত্মীয়ৰ সংযোগ ঘটিব। আৰ্থিক দিশত আপোনাৰ আজি আয় আৰু ব্যয় সমান। ৰাজনীতিৰ লগত জড়িতসকলে সততা বজাই ৰাখিবলৈ সক্ষম হ'ব। ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকলৰ নতুন দিশৰ উন্মেষ ঘটিব। ছাত্ৰ ছাত্ৰীসকলৰ আনৰ প্ৰতি উদাৰ মনোভাৱ প্ৰকাশ পাব। পাৰিবাৰিক দিশত আপোনাৰ আজি সুশান্তি বিৰাজমান হৈ থাকিব। নিবনুৱাসকলে ভাৱ প্ৰৱণতাতকৈ অধ্যয়ন আদিত গুৰুত্ব দিলে সুফল পাব। প্ৰেমত বিবাহৰ পথ প্ৰশস্ত হ'ব। আপুনি আৰাধ্য দেৱতা ভগৱান সদাশিৱক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং নীলা আৰু আকাশী। শুভ সংখ্যা 6 আৰু 11। শুভ ধাতু হৈছে সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত বহুদিনীয়া সমস্যা সমাধানৰ পথ প্ৰশস্ত হ'ব। কৰ্মস্থানত ব্যস্ততা বৃদ্ধি পাব যদিও আপুনি আজি সফলতা অৰ্জন কৰিব পাৰিব। ব্যৱসায়ীসকলৰ আইন বা বিবাদ আদিৰ নিষ্পত্তিৰ যোগ যদিও অৰ্থব্যয়ৰ সম্ভাৱনা দেখা যায়। যিসকলে বাহন ক্ৰয়ৰ দিশত আগবাঢ়িছে তেখেতসকলৰ আজি সপোন পূৰণ হ'ব। পাৰিবাৰিক দিশত কোনো মাংগলিক কৰ্মত ব্যস্ততা বৃদ্ধি পাব। নিবনুৱাসকলৰ দুশ্চিন্তা দূৰ হ'ব যদিও
আপুনি নিজৰ লক্ষ্যত সময় দিবলৈ যত্ন কৰা উচিত। ছাত্ৰ-ছাত্ৰীসকলৰ কষ্ট বৃদ্ধি পাব, কিন্তু সফলতা অৰ্জনৰ যোগ। প্ৰেমত বন্ধুৰ সহায়ত অস্থিৰতা দূৰ হ'ব। স্বাস্থ্যৰ দিশত শুভ যদিও অধিক বিশ্ৰামৰ প্ৰয়োজন হ'ব। আপুনি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। বহু বিপদৰ পৰা আপুনি হাত সাৰিব পাৰিব। কুম্ভ ৰাশিৰ অধিপতিসকলৰ শুভ ৰং আকাশী আৰু বেঙুনীয়া। শুভ সংখ্যা 10 আৰু 11। শুভ ধাতু হৈছে সোণ আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ অধিকাৰী হোৱাসকলে আজিৰ দিনটোত আনৰ বিশ্বাসভাজন হ'বলৈ সক্ষম হ'ব। আনহাতে আজিৰ দিনটোত আপুনি বন্ধু আৰু আত্মীয়ৰ দ্বাৰা উপকৃত হ'ব। তথাপি কোনো কাৰণতে অচিনাকি ব্যক্তিৰ দ্বাৰা প্ৰৰোচিত নহ'ব। যিসকল ব্যক্তি ব্যৱসায়ৰ লগত জড়িত তেখেতসকলক আনৰ সমপৰ্যায়ৰ ব্যৱসায়ে চিন্তাকুল কৰি তুলিব পাৰে। কাৰ্যক্ষেত্ৰত আপোনাক ঘৰুৱা পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰিব পাৰে। ঘৰুৱা দিশত আপোনাক আজি উৎসাহী হোৱা দেখা যাব। পিতৃ-মাতৃৰ প্ৰতি আপোনাৰ দায়িত্ব বৃদ্ধি পাব। নিবনুৱাসকলে বন্ধুৰ পৰা সহায় লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ-ছাত্ৰীসকলে আধৰুৱা হৈ থকা অধ্যয়ন সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক। প্ৰেমৰ দিশত আপোনাক আজি কোনো কথাই আনন্দিত কৰি ৰাখিব। স্বাস্থ্যৰ দিশত আপোনাৰ আজি শুভ। আপুনি শনি দেৱতাক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে নানা বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা আৰু নীলা। শুভ সংখ্যা 2, 9 আৰু 13। শুভ ধাতু হৈছে সোণ। এনেদৰেই আপোনাৰ ৰাশিৰ ফল আমি সদায়ে আপোনাৰ ওচৰলৈ আনিবলৈ যত্ন কৰিম। আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম। কিবা যদি দিহা পৰামৰ্শ দিব বিচাৰে তেন্তে কমেণ্টত লিখি দিয়ক। আপোনাৰ পৰামৰ্শই আমাক অধিক কৰ্মশীল কৰিব। আপোনালোকে যদি আমাৰ এই শিতানৰ দ্বাৰা উপকৃত হৈছে তেন্তে আপোনাৰ বন্ধুবৰ্গ আৰু আত্মীয়কো ভিডিঅ'টি বিলাই দিয়ক। তেতিয়া তেখেতসকলো উপকৃত হ'বলৈ সক্ষম হ'ব। আপোনাৰ ৰাশিফল প্ৰতিদিনে জানিবলৈ অনুগ্ৰহ কৰি জীৱন যাত্ৰা চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে জীৱন যাত্ৰাৰ সমূহ পৰিয়ালে আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ।